বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে আৰু আপোনালোক সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছো বন্ধুসকল এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ চাকৰি জীৱনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আৰু ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিলো আৰু ইয়াৰ পাছৰ ইনফৰমেশনখিনি দেখুৱাবলৈ যত্ন কৰিছো চাওক আপোনালোকে স্ক্ৰিনলৈ লক্ষ্য কৰিব অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণকৈ জনাবলৈ যত্ন কৰিম আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ দেখুৱাবলৈ যত্ন কৰিছো চাওক ৰাজ্যিক কৰ্মচাৰীলৈ পূজাৰ আগে আগে আহিল এটা গুৰুত্বপূৰ্ণ সুখবৰ তে বন্ধুসকল গোটেই ইনফৰমেশনটো জনোৱাৰ আগে আগে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটোৰ আন ভিডিঅ'সমূহ অকমান চকু ফুৰাবলৈ যত্ন কৰিব আৰু আপোনালোকে গম পাব যে আমাৰ চেনেলে এজন চাকৰিয়ালৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ কিছুমান খবৰ আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল আজিও এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু স্ক্ৰিনলৈ আপোনালোকে মন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়দান এটা কৰ্মচাৰীসকলৰ লগত গুৰুত্বপূৰ্ণ কৰ্মচাৰীসকলৰ চাকৰি জীৱনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ৰায়দান দিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু গোটেই ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক দেখাবলৈ যত্ন কৰিম আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে সহযোগিতা কৰিব তে বন্ধুসকল চাওক দেখাবলৈ যত্ন কৰিছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰীসকলৰ এটা বহুদিনীয়া আশা পূৰণ হোৱাৰ দিশে আগবাঢ়িছে কামকাজ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি কাৰণ কৰ্মচাৰীসকলে যিটো বিষয়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছে বা ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে সেই বিশেষ সমস্যাটোৰ বাবে বহুদিন বাদ প্ৰতিবাদ কৰি আছিল আৰু ফাইনালি গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশ ওলাইছে আৰু এই নিৰ্দেশে কৰ্মচাৰীসকলৰ মনত এটা আশাৰ সঞ্চাৰ দিছে যে বন্ধুসকল চাওক স্ক্ৰিনত দেখুৱাবলৈ যত্ন কৰিছো কৰ্মচাৰীসকলৰ এটা বহুদিনীয়া আশা পূৰণ হোৱাৰ দিশে আগবাঢ়িছে কামকাজ আৰু পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখুৱাবলৈ যত্ন কৰিছো চাওক অহা 6 মাহৰ ভিতৰতে কৰিব লাগিব চৰকাৰে যিটো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে সেই নিৰ্দেশটো অহা 6 মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু আপোনালোকক স্ক্ৰিনত দেখুৱাবলৈ যত্ন কৰিছো চাওক ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ কাৰণ এই নিৰ্দেশ ৰাজ্য চৰকাৰে অহা 6 মাহৰ ভিতৰতে ইমপ্লিমেন্ট কৰিব লাগিব আৰু সেইবাবেই কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙিছে আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশনটো দেখুৱাবলৈ যত্ন কৰিছো চাওক দীৰ্ঘদিনীয়া আন্দোলন আৰু প্ৰতিবাদৰ পাছত অৱশেষত ৰাজ্যৰ টিউটৰসকলে ন্যায়ালয়ৰ মজিয়াত লাভ কৰিলে সকাহ এক কথাত গুৱাহাটী উচ্চ ন্যায়ালয়ে টিউটৰসকলক আন চৰকাৰী কৰ্মচাৰীৰ দৰে সমমৰ্যাদা প্ৰদান কৰিলে সমান্তৰালভাৱে আন চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে টিউটৰসকলেও নিয়মীয়া পে স্কেল লাভ কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে অৱশ্যে উচ্চ ন্যায়ালয়ে টিউটৰসকলক কি দৰমহা গাঁথনি বা পে স্কেল প্ৰদান কৰিব তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব এৰিলে ৰাজ্য চৰকাৰলৈ উল্লেখযোগ্য যে ভেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ শিক্ষক কৰ্মচাৰী টিউটৰসকলে নিজ ওজৰ আপত্তিৰে উচ্চ ন্যায়ালয়ত পৃথকে 23খনকৈ লেখ আবেদন দাখিল কৰিছিল এই লেখ আবেদনসমূহৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ পৃষ্ঠাৰ এক নিৰ্দেশনা প্ৰদান কৰে এই নিৰ্দেশনাতে ৰাজ্যৰ টিউটৰসকলৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ মতামত আগবঢ়াই ন্যায়ালয়ে এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰ্যাদা পোৱাৰ পৰিপ্ৰেক্ষিতত আইন অনুসৰি টিউটৰসকলে সমমৰ্যাদা পোৱাৰ যোগ্য ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত সমমৰ্যাদাৰ কথা কোৱা হৈছে পৰিচয়ৰ আধাৰত মৰ্যাদাৰ কথা কোৱা নাই এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰসকল সমান বুলি নিৰ্দেশনাত উল্লেখ কৰে শুনানি কালত ন্যায়ালয়ে পুনৰ
কয় যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে যদি কোনো পে স্কেল প্ৰদান কৰে তেন্তে টিউটৰসকলে ন্যায় লাভ কৰিব। এই ক্ষেত্ৰত টিউটৰসকলক এক নিয়মীয়া পে স্কেল প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে আইনৰ 23 নং ধাৰা অনুসৰি বিধি প্ৰস্তুত কৰিব পাৰে। ন্যায়ালয়ে কয় আমাৰ দৃষ্টিত এনে পদক্ষেপে এইসকল শিক্ষকৰ মৰ্যাদা সমতা ৰক্ষা কৰিব। এনে মন্তব্যৰ পাছতে ন্যায়ালয় টিউটৰসকলৰ পে স্কেল প্ৰদানৰ দিশটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক 6 মাহৰ ভিতৰত যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে। তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক যিমান দূৰ পাৰো সোনকালে জনাবলৈ যত্ন কৰিলো। আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো।